হাগ্ৰামাৰ চৰকাৰৰ সময়ত ৩,০০০ৰো মানুহ বেছি মানুহ হত্যা কৰা হৈছে ৩,০০০ৰো ওপৰত সাৱধান হৈ যাক ৰাইজ কেইদিনমান আগতে মই দেখা পাইছো আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ সাংগ্ৰাং ডাঙৰীয়াই এটা কথা কৈছিল হয় তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক একচুৱেলি ঠিকে কৈ আছে টাইগাৰ ইজ বেক অৰ্থাৎ জম এটা আহি আছে সি জম হয় জম ৰজা হয় টাইগাৰ যেনেকে ভয়ংকৰ দেখা পালে মানুহ কামুৰি খাব দেখা পালে ডিঙি চিপি দিব বুঢ়া ওলাই খাব কলিজা ওলাই খাব তেখেত এইটোৱে মানুহ হয় আৰু তেখেতসকলে ঠিকে কৈ আছে কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে বাঘ আহিছে আমি পলাব লাগে আৰু বাঘৰ জায়গাটো মানুহৰ মাজত নহয় ৰাইজৰ মাজত নহয় তাক আমি চিৰাখানাত থব লাগিব এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া এজন দালাল তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে পলিটিক্সৰ দালাল কৰিলে আৰু বা কি টাইপৰ দালাল কৰিছে দালালিৰ কোনো সীমা নাই কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী কলা অধ্যয়ন কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক এমান নীলাজ ব্যক্তি আপুনি নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে আপুনি এটা অভদ্ৰ মানুহ আপোনাৰ একো ভদ্ৰতা নাই আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই একো নীতি নাই আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাচাজে আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3বাৰকে তাক কিনি পেলাই খাওয়া এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি তাতে আপোনাক সাজে ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাসাজে